পুৰা ভালে আছে বৰষুণ পৰিছিল নেকি ৰাতিপুৱা আমাৰ বহুদিন বৰষুণ নাছিলে মানুহে কঠীয়া পাৰিব নোৱাৰিব যোৱাকালিৰ পৰা আমাৰ বৰষুণ আহিছে আজিও মিটিঙৰ আগতে বৰষুণ আহিছে ভগৱানে পুষ্পবৃষ্টি দি দিছে বিজেপিক হয়নে নহয় আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাসবড়ো ডাঙৰীয়ানী অশোক ভট্টৰায় ডাঙৰীয়া অনুপ যোৱা দুদিন ধৰি মই BTADতে মিটিং কৰিছিলোঁ পৰহি দিনাখন মই ওদালগুৰিত আছিলোঁ মুদৈবাৰী হৰিচিঙা মনত আত্মবিশ্বাস আছে একদম জিকিব তেতিয়াহ'লে মোৰ লগত কওক ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শ্বাহ JP নাড্ডা মুছলপুৰৰ কাৰ্যকৰ্তা মুছলপুৰ সকলো বুথৰ সভাপতি আহিছে ঠিক আছে আপোনালোক বহক আমাৰ আমাৰ যুৱ বাহিনীটো আমি আৰু শক্তিশালী কৰিব লাগে চৰকাৰৰ বহুত সুবিধা ভৱিষ্যতে আমি বাক্সা জিলা আৰু আমাৰ ইয়াৰ ৰাইজক দিবলৈ আমি সক্ষম হ'ম আমাৰ বাকী ইয়াত যিসকল বুথৰ কাৰ্যকৰ্তা আছে সকলোৱে এবাৰ থিয় হৈ দিয়ক যিসকলে বিভিন্ন বুথৰ পৰা 21জনীয়া কমিটিত আছে যাতে BTRৰ নিৰ্বাচন দুৰ্গা পূজাৰ আগত অনুষ্ঠিত হয় কাৰণ দুৰ্গা পূজাৰ পিছৰ পৰা অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আগতে BTRৰ ইলেকশ্যন হ'ব আৰু পূজাৰ পিছত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী বহুকেইটা চৰকাৰৰ আঁচনিও ৰাইজক দিবলগীয়া আছে আৰু লাহেকৈ এপ্ৰিল মাহত আমাৰ বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব আজি আগষ্ট মাহৰ প্ৰথম সপ্তাহ 25 তাৰিখৰ ভিতৰত আমাৰ BTRৰ নিৰ্বাচন ঘোষণা হ'ব প্ৰাৰ্থী আদি সকলো ৰাজনৈতিক দলে নিৰ্বাচন কৰিব আৰু ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত আমাৰ BTRৰ নিৰ্বাচন 20 দিন সময় বাকী আছে তাৰমানে 50 দিন সময় বাকী আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত